হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰো সকলোৰে খবৰ ভাল। বন্ধু বান্ধৱীসকল, তোমালোকৰ বাবে বহুত ভাল খবৰ। গাঁও প্ৰধানৰ পোষ্ট ওলাইছে। আমি যিটো ঘৰুৱা ভাষাত কওঁ গাঁওবুঢ়াৰ পোষ্ট, সেই পোষ্টটো তোমালোকৰ ইয়াতে ওলাইছে, য'ত তোমালোকে আবেদন কৰিব পাৰিবা। গাঁওবুঢ়াৰ পোষ্টত তোমালোকৰ আবেদন কৰাৰ কাৰণে তোমালোকৰ কি কি যোগ্যতা লাগিব, বা তোমালোকৰ কিমান বয়স হ'ব লাগিব, বা তোমালোকৰ কি কি নিয়ম প্ৰতিপালন কৰিব লাগিব, এই সকলোবোৰ বস্তু বা এই সকলোবোৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল, আহা আমি ভিডিঅ'টো আৰম্ভ কৰো। এইটো তোমাৰ পোষ্ট ওলাইছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশনাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা, য'ত তোমালোকৰ লাষ্ট ডেট আছে 10/12/2025। মানে তোমালোকৰ বেছি দিন সময় নাই, তোমালোকে আবেদনখন কৰি লৈ ল'বা। আৰু যদি ইয়াতে পোষ্টৰ কথা আলোচনা কৰো, তেতিয়াহ'লে তোমালোকৰ 30টা মানে 30 পোষ্ট আছে। আৰু এইটো তোমালোকৰ কেইটা ৰিভিনিউ চাৰ্কল বা তোমালোকৰ ৰিভিনিউ চাৰ্কলৰ কেটেগৰী ৱাইজ তোমালোকৰ ইয়াতে দিয়া আছে। তোমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা মৰিগাঁও চাৰ্কল অফিচৰ পৰা ওলাইছে, তাৰপিছত তোমালোকৰ মায়ং, তাৰপিছত মিকিৰ বেথা, তাৰপিছত লাহৰঘাট, তাৰপিছত তোমালোকৰ বুঢ়াগাঁও। এইকেইটা তোমালোকৰ চাৰ্কলৰ আণ্ডাৰত তোমালোকৰ গাঁওবুঢ়া প্ৰধানৰ পোষ্ট ওলাইছে, য'ত তোমালোকে আবেদন কৰিব পাৰিবা। আৰু যদি তুমি ইয়াতে আবেদন কৰা আৰু যদি তুমি সফল হ'ব পাৰা, তেতিয়াহ'লে তোমালোকৰ চেলাৰী থাকিব 14,000। মানে তোমালোকৰ ইয়াতে 14,000 তোমালোকৰ চেলাৰী থাকিব, আৰু লগতে তোমালোকৰ গ্ৰেড পে থাকিব। লগতে ক'বলৈ গ'লে তোমালোকৰ ইয়াতে হেণ্ডচাম এটা চেলাৰী আছে। আৰু বন্ধু বান্ধৱীসকল, ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈ থৈ যাওঁ। আপোনাৰ যদি 30 বছৰ হৈছে বা 30 ইয়াৰ্ছ হৈছে, তেতিয়াহে আপুনি ইয়াতে আবেদন কৰিব পাৰিব। যদি আপোনালোকৰ এতিয়ালৈকে 30 বছৰ হোৱা নাই, তেতিয়াহ'লে ইয়াতে আপুনি আবেদন কৰিব নোৱাৰিব। ইয়াতে আবেদন কৰাৰ কাৰণে আপোনালোকৰ মিনিমাম বয়স লাগিব 30 বছৰ, আৰু মেক্সিমাম বয়স আপোনাৰ হ'ব লাগিব 65 ইয়াৰ্ছ। এতিয়া আহা বন্ধু বান্ধৱীসকল, ইয়াতে যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ কিছু টাৰ্মছ এণ্ড কণ্ডিশ্যন ধৰি দিছে, সেইবিলাক তোমালোকৰ থাকিব লাগিব। বন্ধু বান্ধৱীসকল, তুমি যদি ইয়াতে প্ৰথমতে আবেদন কৰা, তোমালোকৰ প্ৰথম টাৰ্মছ এণ্ড কণ্ডিশ্যন হৈছে, তুমি যদি ইয়াতে আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ দেশৰ নাগৰিক হ'ব লাগিব। মানে তোমালোকৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ হ'ব লাগিব। আৰু তোমালোকৰ যিটো এৰিয়াৰ আণ্ডাৰত তুমি পঢ়া, সেই এৰিয়াৰ আণ্ডাৰত তোমালোকৰ বা তোমাৰ নামত মাটি থাকিব লাগিব। তেতিয়াহে তুমি আবেদনখন কৰিব পাৰিবা। তোমাৰ নামত যদি মাটি আছে, তেতিয়াহে তুমি ইয়াতে আবেদন কৰিব পাৰিবা। নহ'লে তুমি ইয়াতে আবেদন কৰিব নোৱাৰিবা। তাৰপিছত তোমালোকৰ ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ টাৰ্মছ এণ্ড কণ্ডিশ্যন ধৰি দিছে। বন্ধু বান্ধৱীসকল, তোমালোকে যদি মেৰিড হৈছা বা তুমি যদি বিয়া পাতিছা, তেতিয়াহ'লে তোমালোকৰ মেক্সিমাম 2টা সন্তান থাকিব লাগিব। যদি তোমালোকৰ 2টা সন্তানৰ ওপৰত থাকে, তেতিয়াহ'লে তুমি ইয়াতে আবেদন কৰিব নোৱাৰিবা। আৰু এইটো তোমালোকৰ এটা চেল্ফ এফিডেভিট বুলি আছে, য'ত তোমালোকৰ বাৰ কাউন্সিলৰ পৰা তোমালোকৰ এটা এফিডেভিট বনাই তাৰপিছত তোমালোকৰ ইয়াতে চাবমিট কৰিব লাগিব। মুঠতে এইটোৱে ক'ব লাগিব, তুমি চিংগল পাৰ্চন হয়, মানে তোমালোকে এটাই বিয়া কৰিছা, আৰু তোমালোকৰ 2টা সন্তান হয়, আৰু তোমালোকৰ 2টা সন্তানৰ ওপৰত নহয়, তেতিয়াহে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। তাৰপিছত বন্ধু বান্ধৱীসকল, তুমি যদি ইয়াতে আবেদন কৰা, তেতিয়াহ'লে তুমি গভাৰমেন্টৰ এমপ্লয় হ'ব নোৱাৰা। মানে তোমালোকৰ চৰকাৰী চাকৰি কৰা ব্যক্তি হ'ব নোৱাৰিবা। যদি তুমি চৰকাৰী চাকৰি কৰা ব্যক্তি হোৱা, তেতিয়াহ'লে তুমি ইয়াতে আবেদন কৰিব নোৱাৰিবা। তাৰপিছত বন্ধু বান্ধৱীসকল, তোমালোকৰ নেক্সট টাৰ্মছ এণ্ড কণ্ডিশ্যনটো হৈছে, তুমি কোনো ধৰণৰ ব্যক্তিগত পলিটিকেল পাৰ্টিৰ পৰা তুমি বিলংছ কৰিব নোৱাৰিবা। মানে তুমি কোনো ধৰণৰ পলিটিকেল পাৰ্টি আছে, সেই পাৰ্টিৰ অন্তৰ্ভুক্ত তুমি হ'ব নোৱাৰিবা। তুমি জাষ্ট নৰ্মেল চিটিজেন হ'ব লাগিব, তেতিয়াহে তুমি আবেদনখন কৰিব পাৰিবা। তাৰপিছত বন্ধু বান্ধৱীসকল, ইয়াতে যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ যোগ্যতা কি কি লাগিব? তুমি যদি ইয়াতে আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ 10 পাছ কৰিলেই হ'ব। যিকোনো এটা ৰিকগনাইজেচন ইনষ্টিটিউটৰ পৰা তোমালোকে মেট্ৰিক পাছ কৰিলে হৈ যাব। তাৰপিছত তোমালোকৰ ইয়াতে ফিজিকেল ফিটনেছৰ বিষয়ে অলপ আলোচনা কৰিছে। তুমি যদি ইয়াতে আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ ফিজিকেল ফিটনেছটো তোমালোকৰ ঠিক থাকিব লাগিব। তাৰপিছত তোমালোকৰ মানে তুমি চাৰিওদিশে তোমালোকৰ ফিট ফাট হ'ব লাগিব, তেতিয়াহে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। এতিয়া বন্ধু বান্ধৱীসকল, তুমি যদি ইয়াতে আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ কি কি নথি পত্ৰ বা ডকুমেন্টছ লাগিব। ইয়াতে যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ ভোটাৰ আই কাৰ্ড নাইবা আধাৰ কাৰ্ড, তাৰপিছত তোমালোকৰ 3 কপি পাছপোৰ্ট চাইজ ফটো লাগিব। তাৰপিছত তোমালোকৰ পাৰ্মানেণ্ট ৰেচিডেন্সিপ চাৰ্টিফিকেট লাগিব, যিটো আমি ঘৰুৱা ভাষাত কওঁ PRC। তাৰপিছত তোমালোকৰ কপিজ অফ অল এডুকেশ্যন চাৰ্টিফিকেট, মাৰ্কশ্বিট, এডমিট কাৰ্ড অফ SSLC এজ প্ৰুফ চাৰ্টিফিকেট। মানে তুমি তোমাৰ যোগ্যতা
বা শিক্ষাগত অৰ্হতাৰ মাৰ্কশ্বিট, এডমিট কাৰ্ড, তাৰপিছত HLC শিক্ষাগত অৰ্হতাৰ চাৰ্টিফিকেট, তাৰপিছত তোমালোকৰ বয়সৰ তাৰমানে এজ প্ৰুফ চাৰ্টিফিকেট তোমালোকৰ এটা ইয়াতে লাগিব। তাৰপিছত তোমালোকৰ এটা বাকিজাইট ডিক্লেৰেশ্যন চাৰ্টিফিকেট লাগিব, য'ত তোমালোকৰ DC অফিচৰ পৰা ওলাই, সেইটো তোমালোকৰ ইয়াতে ওলাই ল'ব লাগিব। তাৰপিছত তোমাৰ নামত থকা মাটিৰ যিকোনো ডকুমেন্টছ বা তোমালোকৰ যেনেকুৱা ধৰা খাজনা বা তোমালোকৰ নামত যদি দলিল থাকে, সেইটো তোমালোকৰ ইয়াতে চাবমিট কৰিব লাগিব। তাৰপিছত তোমালোকৰ এটা এফিডেভিট আছে, সেই এফিডেভিটটো ইয়াতে চাবমিট কৰিব লাগিব। যিটো তোমালোকৰ এফিডেভিটৰ কথা ক'লো, তোমালোকৰ 2টা সন্তানৰ ওপৰত হ'ব নালাগিব, সেই এফিডেভিটটো তোমালোকৰ ইয়াতে চাবমিট কৰিব লাগিব। বন্ধু বান্ধৱীসকল, তুমি যদি ইয়াতে আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ ডেট ষ্টাৰ্ট আৰম্ভ হ'ব 7 ডিচেম্বৰ। এইটো লাষ্ট ডেট আছে তোমালোকৰ 10 ডিচেম্বৰ। তো বন্ধু বান্ধৱীসকল, তোমালোকে সোনকালে আবেদনখন কৰি ল'বা। তোমালোকৰ নটিফিকেশ্যনখন ওলাই গৈছে আৰু তোমালোকৰ এপ্লিকেশ্যন ফৰ্মখন ওলাই গৈছে, তোমালোকে আবেদনখন কৰিব পাৰিবা। তোমালোকে সোনকালে আবেদনখন কৰি লৈ ল'বা।